পাৰ্থ চাওক ভোগালীৰ উৎসাহত বুৰ গৈছে সমগ্ৰ অসম আৰু ইতিমধ্যে আমি ND24ৰ দৰ্শকসকলক আমি বিভিন্ন প্ৰান্তৰ দৃশ্য দেখুৱাই গৈ আছোঁ। বঙাইগাঁৱত মই বৰ্তমান উপস্থিত আছোঁ আৰু বঙাইগাঁৱৰ বড়ো বজাৰত মই উপস্থিত আছোঁ আৰু ইয়াতো কালিৰ দিনটোত আমি দেখিছিলোঁ যে ইয়াৰে যি পাৰ্শ্বৱৰ্তী নৈ বিলসমূহ আছিল তাত আপোনাৰ যথেষ্ট আপোনাৰ মাছ তাত মৰা হৈছে আৰু তাৰ পিছত বঙাইগাঁৱৰ যিসমূহ বজাৰ আছে সেই বজাৰসমূহত এতিয়া মাছসমূহ উপলব্ধ হৈছে আৰু আয়ুষ আছে মোৰ সৈতে। আয়ুষে দেখুৱাবলৈ যত্ন কৰিছে ND24ৰ দৰ্শকসকলক আৰু ইয়াত শীতল যথেষ্ট ডাঙৰ আমি ইয়াত দেখিছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে প্ৰতিগৰাকী ব্যৱসায়ী ইয়াত দেখিবলৈ পাইছে শীতল ডাঙৰ শীতল লৈ পেলাই আহিছে। দাদাই এগৰাকীয়ে তেখেতে দাঙি দি পেলাই দেখুৱাইছে। এয়া দেখিবলৈ পাইছে আৰি মাছ আছে আৰু শীতল মাছ, এয়া ডাঙৰ মাছ আপোনাৰ এইখন বজাৰত আৰু প্ৰায় আমি যদি কওঁ তেতিয়াহ'লে এইখন বজাৰত আপোনাৰ প্ৰায় 10-12 কেজি ওজনলৈকে আপোনাৰ মাছ উপলব্ধ হৈ আছে। আৰু মাছৰ যিহেতু দামৰ প্ৰসংগ আপুনি কৈছে, দামৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বঙাইগাঁৱত আপোনাৰ প্ৰশাসনে ইতিমধ্যে মাছৰ দাম এটা বান্ধি দিছে আৰু সেই হিচাপে আপোনাৰ যিসমূহ বিক্ৰেতা আছে তেখেতসকলে বিক্ৰী কৰি গৈছে। দাদা দাম কেনেকুৱা, মাছ কিমান ডাঙৰ আহিছে? মাছ চৰকাৰে যোনটা ৰেট বান্ধি দিছে সেইটার থেকে আমি 10-20 কমে বেচি আছো। 5 কেজি 4 কেজি শীতল 8 কেজি আহিছে। 8 কেজিৰ ওপৰত আৰু কিমান ডাঙৰ হয়, 1 বছৰত আৰু কিমান ডাঙৰ হ'ব লোকেল স্যার। পাইছে থলুৱা মাছ, বঙাইগাঁৱত থলুৱা মাছ আছে, গ্ৰাহকসকল আছে। আয়ুষে যদি দেখুৱাই ইয়াৰ গ্ৰাহকসকল আছে। দাদা কি মাছ লৈছে, দাম কেনেকুৱা পাইছে? দাম ঠিকেই আছে, কিন্তু আগৰ তুলনাত কিন্তু মাছৰ কিন্তু পৰিমাণটো সেনেকৈ ডাঙৰ দেখা নাই এইবাৰ। কিন্তু মানে হায়েষ্ট দেখিছোঁ 7 কেজি 5 কেজি 6 কেজি এনেকুৱা যে তাতকৈ ডাঙৰ মাছ দেখা নাই এইবাৰ। যেনেকৈ নৰ্মেলি আগৰবাৰ 12 কেজি 13 কেজি মাছ দেখোঁ। তো বিলতো গ'লোঁ চাবলৈ, বঙাইগাঁও বজাৰতো আহিলোঁ, তো একে মাছৰ পৰিমাণটো একে যায়, মানে ৱেটটো একেই আছে মাছৰ, মানে ওজন কম আছে, ওজন কম আছে মাছৰ। এইটো মাছ উভয় নদী আপুনি ইয়াতো ক'লে যেনিবা এতিয়াতো চাওঁ, এতিয়া ল'লো এইটো কাৰণে কি ল'লে, দাম কেনেকুৱা পাইছে? দাম ঠিকে লৈছে, দাম বহুত বিশেষ লোৱা নাই। চৰকাৰে অলৰেডি ৰেট ধৰিয়ে দিছে, তো বেপাৰী আৰু চৰকাৰী ৰেটতো নলয়, যেনিবা 10-20 টকা অলপ বেছিকৈ লয়। তো দাম ঠিকে আছে, দাম এনেকুৱা ইমান ডিমাণ্ডেবল দাম লোৱা নাই। চেলিব্ৰেশ্যন ভাল নিশ্চয় নিশ্চয় আশা কৰোঁ চবকে, সকলোকে বিহুৰ শুভেচ্ছা থাকিলে, আপোনালোকলৈকে থাকিলে বিহুৰ শুভেচ্ছা থাকিল, আপোনালৈ থাকিল। আৰু আমি দেখিছোঁ বাইদেউ এগৰাকী আছে। বাইদেউ ক'ৰ পৰা আহিছে, বজাৰ কেনেকুৱা? ভালে। দাম কেনেকুৱা পাইছে? ঠিকে আছে, দাম ঠিকে পাইছে, ঠিকে আছে। আজিৰ দিনতো দাম ল'বই, অলপ দাম। এনেই আপোনাৰ মাছটো দেখিছে ডাঙৰ ডাঙৰ মাছ আহিছে, কোনটো মাছৰ কিমান দাম কেনেকুৱা পাইছে? মই সেনেকে বিশেষ মাছ নিকিনো, মানে আজি মানে উৰুকাৰ কাৰণে মানে আহোঁ আৰু লগত হাজবেণ্ডৰ লগত, মোৰ বাবে চাই ভাল লাগে, ভাল লাগে চাই, ভাল লাগে। আৰু দেখিবলৈ পাইছে বহু সংখ্যক লোক আপোনাৰ মাছৰ এই বজাৰ, মাছ কিমান ডাঙৰ মাছ আহিছে সেই মাছ চাবৰ বাবে আহিছে। আৰু আমি যদি দেখুওৱা বঙাইগাঁও বড়ো বজাৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে বঙাইগাঁৱৰ বজাৰসমূহৰ গ্ৰাহক আহিছে আৰু আপোনাৰ সকলোৱে মাছ ক্ৰয় কৰিবৰ বাবে আহিছে। এই ধৰণৰ মাছৰ পৰিৱেশ আমি দেখুৱাই গৈছোঁ, আয়ুষে দেখুৱাই গৈ আছে, মাছ ক্ৰয় কৰিবৰ বাবে আহিছে। দাদা ক'ৰ পৰা আহিছে, মাছ কেনেকুৱা, দাম কেনেকুৱা পাইছে? দাম ঠিকে আছে, মোটামুটি মোটামুটি ঠিকে আছে। চাইছে, চাইছোঁ লৈ ডাঙৰ আগতকৈ ডাঙৰ ওলাইছে ইফালে ইফালে। মই মাত্ৰ আহিলোতো যা এই মাত্ৰ হয় হয় হয়, মানে বজাৰ চাই ভাল লাগিছে, ভাল লাগিছে। আৰু বহি অলপ পিছত চাই ভাল লাগে। আৰু ভিৰ বাঢ়িব, ভিৰ বাঢ়িব, উৰুকা আজি ভিৰ নাবাঢ়ে নেকি? ভিৰ বাঢ়িব, ভিৰ বাঢ়িব। আমি দেখিছোঁ বহু সংখ্যক মানুহ আহিবলৈ আৰম্ভ হৈছে আৰু এয়া দেখিবলৈ পাইছে হাতত চিতল মাছ লৈ পেলাই ওলাইছে। দাদা চিতল লৈছে নেকি, দাম কেনেকুৱা? দাম কম আছে এইবাৰ, চৰকাৰে 850 পৰা 900 ৰেট দিছে, ইয়াৰ কমতে আমি কিনছো। দেখাই দিব নেকি? এয়া দেখিবলৈ পাইছে ND24ৰ দৰ্শকসকলক। এয়া এগৰাকী ব্যক্তিয়ে মাছ ক্ৰয় কৰিছে আৰু মাছৰ এই দৃশ্য আমি দেখুৱাইছোঁ। মুঠতে আজি উৰুকা ভাল হ'ব, উৰুকা ভাল হ'ব, উৰুকা ভাল হ'ব। আৰু কিমান মান ওজন আছে? ৱেট মোটামুটি 3.5 কিলো 3 কিলো এনেকা ৱেট। এয়া দেখিবলৈ পাইছে দুটাকৈ চিতল ক্ৰয় কৰিছে এগৰাকী ব্যক্তিয়ে আৰু তেওঁ এই ধৰণে লৈ যোৱা দৃশ্য আমি দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাই গৈছোঁ। আমি সাংবাদিক
সীমান্ত চৌধুৰীক দেখিছোঁ বজাৰত লৈ আহিছে, পৰিৱেশ কেনেকুৱা দেখিছে? পৰিৱেশ আজি মানুহ কিবা কম দেখিছোঁ আৰু বিশেষকৈ টামৰঙা বিলৰ পাৰত ৰাতিপুৱা যথেষ্ট ভিৰ হৈছিলে মানুহ। টাউনৰ মানুহখিনি বিশেষকৈ টামৰঙা বিলৰ প্ৰাকৃতিক পৰিৱেশ চাবও যায় আৰু মাছ কিনিবও যায়, যাৰ বাবে বজাৰত কিন্তু এতিয়াও ভিৰ তেনেকৈ হোৱা নাই। ভিৰ কম আছে। ভিৰ কম হৈছে যথেষ্ট, আৰু দামটোতো আৰু মানে পূৰ্বৰ তুলনাত দামটো কিন্তু নিৰ্ধাৰণ কৰি দিছে যদিও সেইটো কিন্তু মেইনটেইন কৰা নাই ব্যৱসায়ী যি দেখিছোঁ। দাম যথেষ্ট বেছিয়ে আছে এতিয়া। বেছি হয়। দেখিবলৈ পাইছে আমি সাংবাদিক সীমান্ত চৌধুৰী আছিল, তেখেতৰ সৈতে আমি কথা পাতিলোঁ। আৰু এই ধৰণে বজাৰলৈ লোক আহিছে আৰু সকলোৱে মাছ লৈ আহিছে, আৰু ইয়াত দেখিবলৈ পাইছে পৰিৱেশ পাৰ্থ আমি দেখুৱাই গৈ আছোঁ। ভকুৱা, চিতল, আপোনাৰ বৰালি, বিধে বিধে আপোনাৰ মাছ ব্যৱসায়ীসকলে লৈ আহিছে। আৰু ভিৰ পূৰ্বে যি ধৰণৰ ভিৰ আছিল সেই ভিৰটো দেখা নাই। দাদা ভিৰ কম নেকি? ভিৰ কম আছে আজি, এতিয়া ভিৰ কম আছে, হ'ব ভিৰ অলপ পিছত, লাহে ভিৰ লাহে ভিৰ হ'ব। আৰু আছে দাদা, ক'ৰ পৰা আনিছে মাছ আপোনাৰ? এইটো চব লোকেল মাছ হয়, আপোনাৰ বৰপেটা হয়, আপোনাৰ হাউলিৰ হয়, এইগিলা মাছে গভৰ্ণমেণ্ট যোনটো ৰেট দিছে তাৰ পৰা আমি 100-200 টকা কম বিক্ৰী কৰি আছোঁ। তাতকৈ কম গভৰ্ণমেণ্টৰ পৰা কম 100-200 টকা কমত কৰি আছোঁ। ইয়াত দেখিবলৈ পাইছে চৰকাৰী যিটো নিৰিখ নিৰ্ধাৰণ কৰি দিছে পাৰ্থ, তাতকৈ আপোনাৰ কম দামত তেওঁলোকে আপোনাৰ বিক্ৰী কৰি থকা বুলি উল্লেখ কৰিছে। আৰু বজাৰৰ পৰিৱেশ পাৰ্থ আমি দেখুৱাই গৈছোঁ, আৰু এই ধৰণে আমি দেখুৱাইছোঁ। মানুহ আহিবলৈ আৰম্ভ কৰিছে, কিন্তু আমি দেখিছোঁ যে পূৰ্বে যি ধৰণে পুৱাৰ ভাগতে মানুহৰ ভিৰ বাঢ়িছিল, এইবাৰ অকণমান কম আছে, কিন্তু এতিয়া যিমান সময় অতিবাহিত হৈছে পাৰ্থ, মানুহৰ ভিৰ বাঢ়িবলৈ ধৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।